আমাৰ আপোন ঘৰ ঢেকীয়া চেণ্টাৰত এটা টিম আহিছে আৰু তেখেতসকলে আমাৰ আশ্ৰমৰ কাৰণে কিবা কিবি ব্ৰেকফাষ্টত লৈ আহিছে। সকলোৱে আহিছে তেখেতসকলে ব্ৰেকফাষ্টত কিবা কিবি লৈ আহিবলৈ, আৰু সুধিম বাৰু তেখেতসকলক। আৰু এয়া সকলোৱে আহিছে এতিয়া বৰ্তমান উপস্থিত হৈছে আপোন ঘৰত, আৰু সৰু সৰুকৈ এটা ব্ৰেকফাষ্ট দিছে। আৰু বাকন বাকলিটো গুচাই দিব পাৰিলে বাইদেউ। আৰু নাই এইপিনে 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 সকলোৱে এনেকৈ বইল কণী আৰু এটা এটা কল দিছে। ভালে আছে বাৰু? ইয়াক কল বইল কণী সকলোকে দি আছে। ধৰি ৰাখিব কেমেৰা। নিজে চাৰি নিদিলে মই কেনেকৈ ধৰিম? আমাৰ ইয়াত যিখিনি মানুহ আছে বৰ্তমান, যিখিনি মানুহ আমি অনা হৈছে, আমাৰ দুই এটা মানুহ অকণমান মাইণ্ডৰ অকণ প্ৰব্লেম। তেখেতসকলৰ মাইণ্ডটো বয়স হৈ যোৱাৰ পাছত, তেখেতসকল যেতিয়া বয়স হৈ যায়, বয়স হওঁতে মাইণ্ডটো সৰু পোৱালিৰ নিচিনা হৈ যায়। তেখেতসকলে কিছুমান কথা ক'লে বুজি নাপায়, কিছুমান অকণমান জিদ কৰিবলৈ বিচাৰে। আমি তেখেতসকলক বৰ ধুনীয়াকৈ বুজাব লাগে, যেনেকৈ আমি এটা সৰু পোৱালীক এটা ধুনীয়াকৈ বুজাওঁ শিকাওঁ, সেই ধৰণেকৈ আমাক ৰাখিব লাগে। আৰু যিবোৰ মানুহ আমি ইয়াত আনি ৰাখিছোঁ, সেইবোৰ মানুহ হৈ গ'ল আপোনাৰতো প্ৰায়ভাগ ফুটপাথৰ পৰা বুটলি আনে। কিছুমান চাবচোন আপোনাৰ ফুটপাথৰ ব্ৰিজৰ তলত শুই থাকে, মানুহৰ পৰা বিচাৰে, কিছুমানে এসাঁজ দিয়ে খাবলৈ, কিছুমানে খাবও নিদিয়ে। এটা মানুহ যাব প্লাছ 10 টকা এটা দিলে বা এপেকেট বিস্কুট কিনি দিলে, খুৱাই দিলে, হৈ গ'ল, তেখেতে গুচি গ'ল। তাৰ পিছদিনাখন বা তাৰ 2 ঘণ্টাৰ পিছত তেখেতৰ ভোক লাগে, তেখেতে ক'ত বিচাৰি যাব নিজৰ আহাৰটো? দোকানে দোকানে মানুহৰ পৰা বিচাৰে, মোক কিবা এটা দিয়ক, মই পেটটো খাওঁ। কিছুমানে দিয়ে আৰু কিছুমানে ইগন'ৰ কৰি তেখেতক পঠাই দিয়ে। তো আমি তেনেকুৱা মানুহ পালে আমি যোগাযোগ কৰি মানুহসকলক, তেখেতৰ ধৰক এতিয়া আমি দোকান কেইটামান মানুহ মাজত কেইটামান মানুহ এজনে পালোঁ, তো আমি সেই দোকানীখিনিক ক'ম আমি এখেতক লৈ যাম, কিন্তু আপোনালোকে এটা আমাক গাৰ্জেন হিচাপত দিব লাগিব। আৰু তেখেতসকলে আমাক এটা গাৰ্জেন হিচাপত ৰিস্ক লৈ দিয়ে আৰু আমি আনি আশ্ৰমতে ৰাখোঁ। এতিয়া আমাৰ এইখন ৰুমত আপোনাৰ তিনিজন আছে। তিনিজনৰ এতিয়া ক'ব গ'লে তেখেতৰ তিনিজনৰে কোনো নাই। থকাত এজনত আছে বাৰু, তথাপিও নাই ক'ব গ'লে বৰ্তমান কোনোৱে নাই। না আজি 2 বছৰ হৈ গ'ল, কিছুমান 1.5 বছৰ হৈ গ'ল, কোনো খা খবৰ নাই। তেখেতৰ ঘৰ ক'ত, মানে কোন আছে ঘৰত, আমি বহুতখিনি জানিব চেষ্টা কৰোঁ, পৰাও নাই। আৰু কিছুমানক সুধিলে আপোনাৰ ঘৰ ক'ত তেখেতসকলে ক'ব নোৱাৰে। তেখেতসকলে মানে এনেকৈ অনাই বনাই কৰি নিজৰ ঘৰৰ পৰিৱেশটো বা নিজৰ ঘৰৰ ক'ত আছিল গোটেইখিনি হেৰাই পেলাইছে। আৰু যিমানখিনি মানুহ আছে আমাৰ প্ৰায়ভাগ একেবাৰে অনাথ বৃদ্ধখিনিয়ে অনা হৈছে। যিবোৰ অনাথ সেইবোৰকে কয়, যিবোৰ একেবাৰে অনাথ, যিবোৰ অনাথ বাচ্চা বুলিও হয়, কিন্তু এইটো অনাথ বৃদ্ধ সেইটো পোৱা যায়, যিবোৰ একেবাৰে অকলশৰীয়া, যাৰ কোনো নাই, বিচাৰি মেলি খায়, যাৰ আশ্ৰয় নাই, ৰাস্তা পদূলিয়ে শুৱে, আৰু সেইবোৰকে আনি আমাৰ আশ্ৰমত আশ্ৰয় দিয়া হয়। সিমানটোৱে আছে। আৰু বাকীখিনি আপোনালোকে জানিব বিচাৰিলে তেখেতসকলক সুধি জানিব পাৰে। আৰু মাজতে আমাৰ আজি 3 দিন হৈছে অনা এইটো আইচবেদীত আমাৰ পুলিচে ফোন কৰিলে, এনেকুৱা কথা, আমাৰ ককা এজন ডিব্ৰুগড়ৰ পৰা অহা বুলি, ডিব্ৰুগড়ৰ পৰা অহা বুলি কৈছে। তাৰপিছত আমি তেখেতক সুধিলোঁ আপোনাৰ প্ৰব্লেমটো কি? তাৰপিছত তেখেতে মোক কৈছে মোৰ ল'ৰা এটা আছে আৰু ছোৱালী 2জনী আছে, মোক ঘৰৰ পৰা একেবাৰে নাচায়। তেখেতৰ ঘৰত অকণমান প্ৰব্লেম দিয়ে বা কিবা টৰ্চাৰ কৰে, খোৱা বোৱাত অসুবিধা দিয়ে। সেইকাৰণে তেখেতৰ নিজৰ ঘৰ বাৰী এৰি আজি লাইফত ফাৰ্ষ্ট টাইম তেখেতে গুৱাহাটী আহিছে। আজি বুঢ়া বয়সত ডিব্ৰুগড়ৰ নাইট চুপাৰ ধৰিলে, গুৱাহাটীত মৰ্ণিং নামিলে, এতিয়া ক'ত যাব? তেখেতে অনাই বনাই ফুৰি আছে। তেনেকৈ ফুৰি থাকোঁতে কিছুমান মানুহে তেখেতক ক'লে যে ইয়াত আশ্ৰম আছে, এনেকুৱা আপুনি আশ্ৰমত যাব পাৰে। আশ্ৰম বিচাৰিব ক'ত? তেখেতে গুৱাহাটীত ফাৰ্ষ্ট টাইম, নতুন, একো নাজানে। তেখেতে গ'ল প্ৰশাসনৰ ওচৰত, পুলিচৰ ওচৰত। তাৰপিছত পুলিচে তেখেতসকলক সোধ-পোছ কৰিলে, তো কিছুমান কথা পুলিচেও গম পালে। গম পোৱাৰ পাছত আমাৰ আপোন ঘৰত তেখেতসকলে যোগাযোগ কৰিলে। যোগাযোগ কৰি তেখেতে আমাক মাতিলে, আমি গ'লোঁ, গোটেইখিনি সোধ-পোছ কৰিলোঁ। কৰাৰ পিছত এতিয়া আমাক থানাৰ পৰা কৈছে যিমান দিন তেখেতে থাকে শান্তিমতে তেখেতে ইয়াতে থাকক। এতিয়া আমি তেখেতক সুধিছোঁ আপুনি ঘৰত যাবনে? আপোনাৰ ঘৰতো আমি এড্ৰেছ পাতি উলিয়াই ল'লোঁ, মানুহো পাইছোঁ বিচাৰি, আপোনাৰ ছোৱালীজনীৰ লগতো কণ্টেক্ট কৰিছোঁ। এতিয়া তেখেতে কৈ আছে মোৰ লাষ্ট সময় ইয়াতে হ'ব, মই ইয়াতে জিম, ইয়াতে মৰিম, এতিয়া আৰু মই নেক্সট টাইম কেতিয়াও ঘৰলৈ নাযাওঁ। এনেকুৱা মানুহ, কিছুমান অসহায় কষ্ট পোৱা মানুহখিনিক এইখন আপোন ঘৰত আশ্ৰয় দিয়া হয়। আৰু মানুহজন আছে বাৰু, তেখেতৰ লগত আপোনালোকক অকণমান সোধ-পোছ কৰিব যে আপুনি কিয় ইমান, আপোনাৰ ঘৰত আপোনাৰ ল'ৰা ছোৱালী আছে,
ল'ৰা আছে, ডাঙৰ ল'ৰা আছে, দুজনীকে ছোৱালী আছে। গতিকে তেখেতৰ যথেষ্টখিনি চাকৰিও কৰিছিল বাৰু এটা সময়ত। তেখেতে কিবা আৰ্মিত কিবা কৰিছিল, আৰ্মিত কৰাৰ পিছত ৰিটায়াৰ হ'ল, আৰু আগৰ দিনৰ ৰিটায়াৰ হ'লেতো এতিয়া পেঞ্চন নাপায়, একেবাৰে পেঞ্চন দি দিছিল। এতিয়া তেখেতৰ পেঞ্চন নাই, তেখেতে কমাই খুৱাব নোৱাৰে, সেইকাৰণে পুত্ৰ এতিয়া তেখেতক একচেপ্ট নকৰে। আৰু তেখেতে আজি এই মানে ঘৰৰ কষ্ট পায়, দুখ পায়, আজি নিজৰ ঘৰখন এৰি গুৱাহাটীত আহি পালে। আৰু আমি তেখেতক এনেকৈ পালোঁ, পাই পেলাই আমি ধুনীয়াকৈ আনি আজি আশ্ৰয় দিছোঁ। কিন্তু আমি তেখেতৰ লগত কালি কথা পাতিলোঁ যে আমি ঘৰৰ মানুহৰ লগত কথা পাতিছোঁ, আপোনাক আমি থৈ আহিবলৈ ব্যৱস্থা কৰিম। তেখেতে চিধাই কৈছে মই নাযাওঁ, মই ইয়াতে থাকিম, মই ইয়াত থাকি বহুত শান্তি পাইছোঁ, ধুনীয়া এটা পৰিয়াল পাইছোঁ, আৰু মই ইয়াতে থাকিব বিচাৰোঁ চিৰ জিন্দগীৰ কাৰণে। যিমান দিন থাকিম মোৰ তাতে তেখেতে এইটোৱে কয় যে মই ইয়াতে থাকিম। বাকীখিনি আপোনালোকে নিজে সোধ কৰি লওক, কোনে ক'ৰ পৰা আহিছে যাব পাৰে। এই আইতাগৰাকী মানে তেখেতক ক'ব গ'লে এইটোতো বাৰু আমাৰ ওনাৰৰে মাকেই হয়। এতিয়া মানুহে কিছুমান যে কয় আশ্ৰম বুলি ক'লে কিছুমানে বেয়া পায়, যে আশ্ৰম বস্তুটো হৈছে কিহৰ কাৰণে, যে মানুহ ধৰক টকা দি আশ্ৰমত ৰাখে, সেইটোৱে নহয়। আশ্ৰম এইটো এনেকুৱা বস্তু হয় যাতে আশ্ৰমত আশ্ৰয় নথকা মানুহখিনিক আমি আশ্ৰয় দিওঁ। আৰু ছাৰো আজি নিজৰ মনটো একেবাৰে হালকা কৰি, মনত একো লেতেৰা ভাৱনা নাৰাখি আজি আমাৰ ছাৰে নিজৰ মাকক আমাৰ লগতে ৰাখি দিছে, যাতে এটা পৰিয়াল এক হৈ থাকক। মানুহে কিছুমান সময় দিব নোৱাৰে। এতিয়া প্লাছ আপুনি চাকৰি কৰিছে, আপোনাৰ দাদাও চাকৰি কৰি আছে, দুইজনে চাকৰিত গুচি যায়, ঘৰখন এতিয়া অকল কৰে। এতিয়া এনেকুৱা এজনী আইতা যদি থাকে, তেখেতক চোৱা মেলা কোনে কৰিব? তেখেতৰ মাইণ্ডটো টোটেলি জিৰ' হৈ যায়। কেনেকৈ ৰান্ধিব লাগে, খাব লাগে সেইটো নাজানে। আপুনি কাষত ভাত আনি থৈ দিব, তেখেতে লৈ খাব নাজানিব, তেখেতে এইখিনিতে ঘূৰি পকি থাকিব, কিন্তু তেখেতে ভাতটো লৈ মই খাওঁ কেনেকৈ নাজানে। এতিয়া সেইটো কাৰণে যদি আমি এটা মানুহ থৈ দিওঁ, সেই মানুহটোৰ ওপৰত ভয় থাকে মানুহৰ। এতিয়া মানুহটোক মই থৈ দিলোঁ, যদি মানুহটো যদি ঘৰটো কিবা অনিষ্ট কৰি গুচি যায়, সেইকাৰণে এনেকুৱা অনুষ্ঠান সেইবোৰ মানুহৰ কাৰণে এইখনত বৰ ধুনীয়া সুবিধা দিয়া হয়, যাতে আপোনালোকে নিজৰ মা দেউতাক সময় দিব পৰা নাই, আপোনালোকে ধুনীয়াকৈ ইয়াতে আহি থৈ যাওক। হয়তো আপোনালোকে গোটেই দিন থ'ব নালাগে, মৰ্ণিঙত থৈ যাওক, গধূলা আকৌ লৈ যাবও পাৰে। যদি আপোনালোকে কয় নহয় আমি সময় একেবাৰে দিব পৰা নাই, আমি ইয়াত থ'ব বিচাৰিছোঁ, একো নাই, আপোনালোকে থ'বও পাৰে। গতিকে অনুষ্ঠানবোৰ তেনেকৈ। এই আমাৰ আইতা ক'ব গ'লে আমাৰ নিজৰ ওনাৰৰ সম্পাদকৰ মাক হয়। গতিকে তেখেতৰ মনটো আজি তেখেতক সেইকাৰণে ৰাখিছে, যাতে কিছুমান মানে আহে নহয় বেয়া মাইণ্ডৰ মানুহ, তেখেতসকলক বুজোৱা শিকোৱাৰ কাৰণে যে আশ্ৰম বস্তুটো বেয়া নহয়, আশ্ৰম বস্তুটো বুজিবৰ কাৰণে বহুত ভাল। শব্দটোহে আশ্ৰম বুলি ক'লে শব্দটো অকণমান বেয়া বুজা যায়, যে আশ্ৰম খুলিছে কিহৰ কাৰণে। আশ্ৰম সেইকাৰণে নুখোলে যাতে যে অকল ধনী মানুহখিনি সময় দিব নোৱাৰে, মা দেউতাই এৰি দিয়ে, টকা দিব, ৰাখিব, সেইটো নহয়। যিবোৰ মানুহ আশ্ৰয় নাথাকে সেইবোৰ মানুহকে আশ্ৰমত আশ্ৰয় দিয়া হয়। আৰু আমাৰ আইতাৰে মানে হিষ্ট্ৰীটো এইটোৱে আছিলে। আৰু বাকীখিনি আপোনালোকে অকণমান সোধপোছো কৰিব পাৰে। এতিয়া আপুনি দুই তিনিগৰাক সোধক, কথা পাতক, নাই তেখেতসকলে মাইণ্ডত ক'ব নোৱাৰিব। আপুনি সুধিব এটা, তেখেতে ক'ব বেলেগ কিবা এটা। আৰু এজনী আইতা আছে, তেখেতে খোজকাঢ়িবই নোৱাৰে, একেবাৰে এনেকৈ বেকা হৈ খোজকাঢ়ে। তেখেতে কথাও ক'ব নাজানে, ক'ব গ'লে আপুনি এনে কথা পাতি চাগে একো কথা ক'ব নাজানে, কি ক'ব তেখেতে বুজি পায়। কিন্তু সেই মানুহবোৰক আমি ইয়াত ধুনীয়া মেইনটেনেঞ্চ দিছোঁ। আৰু আপোনালোকে অকণমান গৈ সোধক, তেখেতসকলক সোধ কৰক, নিজে গম পাব। কিন্তু কিছুমানত থাকিও মানে নথকা হৈ গৈছে। আজিলৈকে তেখেতসকলৰ ঘৰ পৰিয়াল মানুহ না খবৰ ল'বলৈ আহিছে, ক'ত আছে, কি কৰি আছে, কোনো খা খবৰ নাই। এজনী ছোৱালী আছে বোলে কলিকতাত, আমি কণ্টেক্ট কৰোঁ, তেখেতে এতিয়ালৈকে আজিলৈকে আহি পোৱা নাই। আমি সেইবোৰ মানুহকতো আমি অৱহেলা কৰি আকৌ এৰি দিব নোৱাৰোঁ। আমি সেইবোৰ মানুহ যাতে শান্তি এটা দিব বিচাৰোঁ, ইয়াত ধুনীয়া এখন আশ্ৰয় পাওক, ধুনীয়া এসাঁজ পাওক, ধুনীয়াকৈ খাই বৈ ইয়াতে থাকক। আৰু তেনেকুৱা বহুত মানুহ আহি থাকে, সকলোৰে পৰা ভাল এটা সন্মানো পায়, তেখেতসকলৰ মনটো হালকা হয়, ফূৰ্তি লাগে, আৰু তেখেতসকলৰ বহুত শান্তিত আছে ইয়াত। মই সেইটোৱে ক'ম আৰু একো নাছিল। বাকী আপোনালোকে অকণ বলক, মই দেখাই দিম। অকণমান যদি কিবা সোধ পোছ কৰে আপোনালোকৰ কেনেকুৱা ধুনীয়াকৈ কৰিব।